শারদীয় দুর্গোৎসৱৰ আজি অন্তিমটো দিন বিজয়া দশমী আৰু বিজয়া দশমীতে মা দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন দিয়া হয় আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ বিলাসীপাৰাৰ বিসৰ্জন ঘাটত। প্ৰথমে বিলাসীপাৰাৰ বিসৰ্জন ঘাটৰ সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ। ইয়া হৈছে বিলাসীপাৰাৰ বিসৰ্জন ঘাট আৰু এইখন বিসৰ্জন ঘাটতেই বিলাসীপাৰাৰ ৪৫টাকৈ পূজা সমিতিয়ে আয়োজন কৰা পূজা সমিতিৰ কিন্তু মা দুৰ্গাৰ প্ৰতিমাক কিন্তু ইয়াত বিসৰ্জন দিয়া হ'ব আৰু যাৰ বাবে কিন্তু বিলাসীপাৰা মহকুমা প্ৰশাসনে ইতিমধ্যে প্ৰায় যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। হয়তো কিছু সময় পিছতেই কিন্তু প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইতিমধ্যে যেহেতু বিসৰ্জন পৰিচালনা সমিতিৰ বিষয়ে আছে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ আয়োজন কিমান দূৰ চলিলে? আমাৰ আয়োজনটো মোটামুটি ভালে হৈ গৈছে, মোটামুটি প্ৰস্তুতি এইটো অলপমান বাকী আছে। আজি আপোনালোকৰ কেনেকৈ বিসৰ্জন চলিব, কি কি নিয়ম নীতি আছে? এজ পাৰ কোভিড-19ৰ যিটো কোভিডৰ কাৰণে যিটো আমাৰ প্ৰশাসনিক যিটো নিৰ্দেশ দিছে, নিৰ্দেশমতে আমাৰ ইয়াতে মানে মা দুৰ্গাৰ যে পজিশ্যন হ'ব, আজি বিজয়া দশমী হ'ব, তাতে বেছি মানুহ আনিব দিয়া নাই। মানে যিখিনি মানুহ লাগে প্ৰয়োজন, আমাৰ মা দুৰ্গাৰ বিসৰ্জন দিয়াৰ কাৰণে যিখিনি মানুহ প্ৰয়োজন সেইখিনি মানে আনিব দিছে। আৰু চাউণ্ড ছিষ্টেমৰ কাৰণে আমাৰ লাউড চাউণ্ড ছিষ্টেমৰ পাৰ্মিশ্যন দিয়া নাই। ডিজে যিটো মানে ডিজে বুলি কয়, এইটো মানে টোটালি একদম কৰি দিছে, এইটো আনিব দিয়া নাই। যদিও কোনো আনে তাহলে এইটো আমাৰ ইয়াত প্ৰশাসনৰ পৰা ওলাই দিব। এইটো আমাৰ প্ৰশাসনৰ নিৰ্দেশ দিছে। এইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব বিসৰ্জন কাৰ্য? বিসৰ্জন কাৰ্যক্ৰম 12:30টাৰ পৰা আমাৰ মানে পেণ্ডেলৰ পৰা ওলাব দিছে আৰু ইয়াতে আমাৰ 5টাৰ ভিতৰত আনিব দিছে। মানে বিসৰ্জনৰ যিটো আমাৰ এই ৰোডটো আছে, এই ৰোডৰ ভিতৰত 5টাৰ ভিতৰতে আনিব দিছে। এইটো কাৰণ কি আমাৰ নো এণ্ট্ৰি থাকেতো, তাতে নো এণ্ট্ৰি কাৰণ যিটো মানে এইটো এই ৰোডত আহি গ'লে আৰু নো এণ্ট্ৰিটো খুলি দিব পাৰিব। এইটো কাৰণে আমাৰ যিমান সোনকালে আহিব পাৰে সিমান সোনকালে আনিব দিছে। আমাৰ ইয়াতে 12:30টাৰ পৰা আৰম্ভ হ'ব। এতিয়া মানুহ কিছুমান দেৰি হ'ব আৰু এইটো 3টা জোনত ভাগ কৰি দিছে। জোন এ, জোন বি আৰু জোন চি। এইটো 3টা জোনত। এই জোনত থাকিবলৈ মহামাৰী ফাৰ্ষ্টলি বিলাসীপাৰা মহামাৰী কমিটি থাকিব, সন্যাসী ধান থাকিব ছেকেণ্ড, তাৰপিছত লাহে লাহে এনেকৈ আহি থাকিব। আৰু মানে যিমান সোনকালে ইয়াতে অহাৰ পিছৰে বিসৰ্জন আৰম্ভ হৈ যাব। মানে কিমানটা প্ৰতিমাক বিসৰ্জন দিয়া হ'ব এইখন ঘাটত? 40টামান প্ৰতিমাক বিসৰ্জন দিয়া হ'ব ইয়াতে ঘাটত। হয়, আমি দেখালোঁ বিলাসীপাৰা যি বিসৰ্জন ঘাট আছে, বিসৰ্জন ঘাটৰ সামগ্ৰিক দৃশ্য। আৰু এইখন ঘাটত কিন্তু বিলাসীপাৰাৰ প্ৰায় 45টাকৈ পূজা সমিতিৰ যি মা দুৰ্গাৰ প্ৰতিমা আছে, সেই প্ৰতিমাসমূহ কিন্তু বিসৰ্জন দিয়া হ'ব। আৰু এই বিসৰ্জন ঘাটৰ সমান্তৰালকৈ বিলাসীপাৰা মহকুমাৰ বহালপুৰ, চাপতগ্ৰাম আৰু আটানী ঘাটতো কিন্তু প্ৰশাসনে বিসৰ্জনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোভিড বিধি মানি আৰু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কিন্তু প্ৰশাসন যথেষ্ট সষ্টম হোৱা পৰিলক্ষিত হৈছে।